Hello everyone, Life with Deepshikha and Food Blogsলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটা ব্লগলৈ আজি অলপ চুলি এনেকৈ দেখিছে কাৰণ ৰ'ব মই গামোচাখন থৈ দিছোঁ কাৰণ মই এতিয়া গা ধুই আহিছোঁহে, চুলিও ধুলোঁ। তাৰমানে এইকেইদিন তেল লগাই থৈছিলোঁ যে। এতিয়া সময় হৈছে ৰাতিপুৱা 8টা। আজি ব্লগটো 8টা বজাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা। অলপ কুঁৱলী পৰা নিচিনাই হৈ আছে, পিছে ঠাণ্ডাটো গৈছে দেই আগতকৈ, কিন্তু অলপ কুঁৱলী পৰি থকা নিচিনা হৈছে। আপোনালোকৰ ফালে ঠাণ্ডাটো কেনেকুৱা ক'বচোন। আমাৰ কুকুৰাই মই খাবলৈ দিম বুলি ভাবিছে, সেই পিছে পিছে আহিছে। মই পিছে চুলিখিনি ফনিওৱা নাই যে, সেই শুকুৱাইহে আছোঁ। মই বোলো ব্লগটো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ ৰাতিপুৱা, এনেওতো আৰম্ভ কৰিবই লাগিব। দুদিনমানৰ আগত এগৰাকীয়ে মোক সুধিছিলে যে তুমি চুলিত কি ঘঁহা। মই চুলিত ক'বলৈ গ'লে এতিয়ালৈকে তেনেকৈ একো নাই ঘঁহা, নঘঁহোঁ। আৰু শ্বেম্পু সুধিছিলে যে কি শ্বেম্পু লগোৱা। মই শ্বেম্পু লগাওঁ ডভ আৰু নাৰিকল তেল। মই মানে আজি চুলি ধুলোঁ নহয়, কাইলৈ তেল নঘঁহোঁ, পৰহি তেল নঘঁহোঁ, তাৰ পিছদিনাখন তেল ঘঁহিম আৰু 2 দিন থৈ তাৰপিছত শ্বেম্পু কৰি দিওঁ। মই মানে সপ্তাহত ধৰি লওক 2 বাৰ শ্বেম্পু কৰোঁ আৰু তেল 4 দিন ঘঁহি থৈ দিওঁ, কাৰণ মাজতে আকৌ ওলাই যাবলগীয়া হয় যে। কিন্তু যদি ওলাই যাবলগীয়া হয় তেতিয়াতো তেল ঘঁহা নহয় বাৰু। যদি সময় মিলে মানে ৰুটিনটো মই সেনেকৈ চলাই নিওঁ। মাজতে পিছে মই জবা পাত ঘঁহিছিলোঁ, কিন্তু জবা পাত ঘঁহিলে মেলিলে কি হয়, আপোনাৰ আনিবলৈ যাব লাগে। আমাৰ ঘৰততো জবা পাত নাই, ওচৰতে আছে বাৰু কাষতে। আনি মেলি আকৌ পিচি লগোৱা ঢেৰ কাম বাঢ়ি যায় যে, সেইকাৰণে তাৰমানে মই জবা পাতটো ইমান তেনেকৈ লগোৱা নহয়। লগাবতো লাগে বাৰু, কিন্তু মোৰহে লগোৱা হোৱা নাই। মোৰ হেয়াৰ কেয়াৰ বুলি ক'লে সেয়াই, বেলেগ একো নলগাওঁ মই। মাজতে কিন্তু খুব চুলি সৰিছিলে। মই তেল নঘঁহোঁ আগতে, নাৰিকল তেল একেবাৰে নঘঁহোঁ। মায়ে মানে একদম খুব গালি দিয়ে, কয় আৰু মাহীহঁতেও কয় তেল ঘঁহিবলৈ বুলি। মই মানে তেল একেবাৰে নলগাওঁ আগতে। কিন্তু যেতিয়াৰ পৰা মোক খুব চুলি সৰিবলৈ ধৰিলে, মাজতে মানে ইমানেই চুলি সৰিলে, কি কাৰণে সৰিলে মই ক'ব নোৱাৰোঁ। এতিয়াও সৰিছে, কিন্তু এতিয়া চুলি ধোৱাৰ কাৰণে সৰিছে বাৰু। কিন্তু আগৰ নিচিনা নহয়, এতিয়া কমিলে, চুলি সৰাটো বহুত কমিলে এতিয়া। কিন্তু আগতে একদম একোচা মানে সৰে। চুলি একেবাৰে মোৰ পাতল হৈ থাকিলে। চুলিত এনে কিবাকিবি মেথি বা আৰু কিবাকিবি তেনেকৈ লগাই থাকিব লাগে বুলি কয়, তিল ভাল চুলিৰ কাৰণে, কিন্তু মোৰ লগোৱা নহয়েই। মই সেই নাৰিকল তেলেই ব্যৱহাৰ কৰোঁ, কিন্তু নাৰিকল তেল মোক বহুত লাগে। মানে দুদিন ঘঁহোঁ যে, আজি বোলে ঘঁহিলোঁ, কাইলৈ আকৌ শুকাই যায় যে, কাইলৈ আকৌ ঘঁহিম, সেনেকৈ মানে। মই এই ইয়াত দিওঁ পিছে, বেলেগ ইমান মই তেল তেনেকৈ আপোনালোকে দেখে পিছে তেল ঘঁহি থোৱা কেতিয়াবা ভিডিঅ'বিলাকত। মোৰ মানে এই তালুডোখৰ যে, এইডোখৰত মই ঘঁহোঁ। এয়াই আছিলে মোৰ হেয়াৰ কেয়াৰ ৰুটিন, বেলেগকৈ একো ৰুটিন নাই এতিয়ালৈকে। আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু আজি আছে মৰাণৰ ELF অনুষ্ঠান ভাগি। বাইপাছটো আমাৰ প্ৰায় কাষতেই আছে, সেয়েহে আজি একদম পূৰা মানুহ অহা যোৱা কৰি আছে। ট্ৰেভেলাৰ গাড়ী, বাছ একদম চব দি দিছে, যোন যাব পাৰে আৰু। এইটো স্কুলৰ ষ্টুডেণ্টবিলাকো নিব পাৰে দেই। আমাৰ এইফালেদি মানে বাছ, গাড়ী, ট্ৰেভেলাৰ চবতে গৈছে, এনেকৈ গ্ৰুপ হৈ যোৱা নিচিনা লাগিছে। ময়ো যোৱা কথা আছিলে, যাম বুলি ভাবিছিলোঁ, কিন্তু ঘৰত কাম কেইটামান আছে, সেইটো কাৰণে মোৰ তাত গ'লে মানে অলপ দিগদাৰ হৈ যাব এইফালে। মইতো বাহিৰলৈ বহুত দেৰিকৈহে আহিছোঁ। মই অহাৰ আগতে কেইবাখনো বাছ, কেইবাখনো ট্ৰেভেলাৰ ঢেৰ গৈছে, একদম লাইন বাই লাইন গৈ আছে। দেখিছে নহয়, ইখনৰ পিছত একদম সিখন গৈয়ে আছে। আৰু আমাৰ ইয়াৰ প্ৰায় মানুহখিনি গৈছে বুলিয়ে ক'ব পাৰি। চব মানুহ নহয় আৰু কেইজনমান আছে। কিছুমান মানুহতো একদম ৰাতিপুৱা বোলে 6টা-7টাতে গৈছে, একদম ইফালেও লৰিব নোৱাৰি, সিফালেও যাব নোৱাৰি। ওচৰৰ মানুহ তালৈকে ওলাইছে। আমি এতিয়া চাহ খাম আৰু। মা পিছে নাই, মা ওলাই গৈছে দাদা ঘৰৰ পৰা বগৰী আনিবলৈ গৈছে। তেওঁলোকে মানে কালি ক'লে যে তাত বগৰীখিনি বহুত মিঠা, আৰু এতিয়া যিহেতু ছিজন গৈছে, সেইকাৰণে বোলে আপুনি আনি থওক, খাই যদি খাব পাৰিব। তাৰপৰা সেই মায়ে গৈছে আনিবলৈ। আপোনালোকৰ আৰু বগৰী, বিলাতী বগৰী বুলি কয় নেকি, অলপ ডাঙৰ বগৰীকেইটা আপোনালোকক দেখাম হা। আমাৰ মানে কাজিন দাদা এজনৰ ঘৰৰ পৰা বৰমাই দি পঠাইছিলে, আপোনালোকক দেখাইছোঁ ৰ'ব দেই। বগৰীকেইটা হৈছে এইকেইটা। আমি কেইবাটাও খালোঁ, মইতো ঢেৰ খালোঁ। মই চাগে 4-5টা মানে খালোঁ। আমাৰ কুকুৰা মাত মাজে মাজে শুনি থাকিবলৈ পাব দেই আপোনালোকে। এয়া দেখিছেনে, একদম ডাঙৰ খাবলৈ বৰ ভাল, একদম মিঠা। বিলাতী বগৰী বুলিয়ে কয় নে কি বুলি কয় আপোনালোকৰ ফালে ক'বচোন দেই। ভিতৰতে চাহ খাবলৈ বুলি আহিছোঁ। বাহিৰত খাম ভাবিছিলোঁ, কিন্তু নাখাওঁ, কাৰণ ৰ'দটো একদম বহুত বেছি এতিয়া গাত লাগিছে। অথনিৰ পৰা লগা নাছিলে ইমান, বহুত দেৰি ৰ'দত ৰখি দিয়া হ'ল যে, সেইকাৰণে তাৰমানে। চাহৰ লগত এয়া ৰিং পাপৰ আৰু বিস্কুট আৰু চাহ, লাল চাহ। গাখীৰ চাহ নাই খোৱা। দুদিনমান খুব খালোঁ গাখীৰ চাহ, এতিয়া গাখীৰ চাহ খাবলৈ আকৌ মন নাই যোৱা আৰু। সেয়া চাহহে খাই লৈছোঁ। মই তাৰ আগতে পানী এগিলাচ খাই লওঁ।
মই এতিয়া আহি পালোহি পাকঘৰলৈ আৰু ভিডিঅ'টো কণ্টিনিউ কৰোঁ বোলো। আজি মই বনাবলৈ লৈছোঁ ভাপত দিয়া মাছ আৰু ৰেচিপিটো আৰম্ভ কৰোঁ আহক। ভাপত দিয়া মাছ বনাবলৈ বিশেষ তেনেকৈ বস্তুটো একো নালাগে বাৰু ইমান। এয়া মই লৈ লৈছোঁ সৰু বিলাহী, তাৰপিছত জলকীয়া 2টা আৰু এইফালে লৈ লৈছোঁ নহৰু কেইফুটামান। নহৰু গোটেই কেইফুটা দিবও পাৰোঁ নিদিব পাৰোঁ। আৰু চবতকৈ ইম্পৰ্টেণ্ট হৈছে এয়া মাষ্টাৰ্ড পাউডাৰ। আপোনালোকে গোটা সৰিয়হও দিব পাৰে, কিন্তু মোৰ ওচৰত পাউডাৰটো আছিলে কাৰণে সেয়াই ল'ম। আৰু এই মাছখিনি মই মেৰিনেট কৰি থৈছিলোঁ হালধি সানি। নিমখ দিয়া নাছিলোঁ দেই, অকল হালধি সানিহে থৈছিলোঁ। তাৰপিছতে লৈ লৈছোঁ এটা ডাঙৰ পিঁয়াজ আৰু এইখিনি হৈছে গোটা জিৰা। গোটা জিৰা মই এনেকৈ পিঁয়াজৰ লগতে দি দিম। পিঁয়াজ কিন্তু দুভাগ কৰিম মই। এইফালে মই আলুখিনি কুটি ল'লোঁ ধুনীয়াকৈ। আমি মানে আলু খাই খুব ভাল পাওঁ মা আৰু মই, সেইকাৰণে কিবা এটা বনালে আলু দৰকাৰ হয়েই, সেয়েহে মই আলু দিছোঁ। আলুটো টোটেলি অপশ্যনেল হয়, আপোনালোকে দিওঁ বুলি ক'লেও পাৰে, নিদিওঁ বুলি ক'লেও পাৰে। কিন্তু এইখিনি মিশ্ৰণখিনিত দিলে নহ'ব, এইখিনি আগতীয়াকৈ বইল কৰি ল'ব লাগিব। মই এতিয়া অকণমান দেৰি নিমখ অকণমান দি পানীত এনেকৈ তিয়াই থৈ দিছিলোঁ। মই মানে আলু আগতে এনেকৈ মিশ্ৰণখিনিৰ লগত যিখিনি ভাপত দিয়া তাত মানে দি মই এনেকৈ বনাই চাইছিলোঁ, কিন্তু আলুটো ভালকৈ নিসিজে, অকণমান সিজোতে টাইম লাগে। সেইটো কাৰণে মই কি কৰোঁ আজিকালি বইল কৰি লওঁ আগতীয়াকৈ, নিমখ আৰু হালধি অকণমান দি গোটেইখিনি বইল কৰি লওঁ। প্ৰায় 10 মিনিটমান লাগে বইল কৰোঁতে অৱশ্যে। মই বাকীখিনি মিশ্ৰণ ৰেডি কৰোঁ মানে এইখিনি বইল কৰি হৈ যাব। গ্ৰাউণ্ডত মায়ে প্ৰাৰ্থনা গাই থকা ভইচটোও এড হৈ গৈছে দেই, লগতে ময়ো শুনি আছোঁ। বাৰু মিক্সিত লৈ লৈছোঁ এয়া পিঁয়াজ যে যিটো ডাঙৰটো লৈছিলোঁ তাৰে আধা ইয়াত লৈছোঁ। আৰু বিলাহী এটা লৈছোঁ যে সেই বিলাহীটো দি দিছোঁ গোটেইটো। তাৰপিছতে দি দিছোঁ জিৰা আৰু মাষ্টাৰ্ড পাউডাৰ আৰু নহৰু গোটেইখিনি দি দিছোঁ। সৰু বিলাহীটো কিন্তু এতিয়া নিদিওঁ, জলকীয়া, সৰু বিলাহী আৰু পিঁয়াজ ইটো এতিয়া নিদিওঁ, এইটো পিছতকৈ দিম। ইয়াতে দি দিছোঁ নিমখ আৰু ধনিয়া। ধনিয়া আপোনালোকে গোটা ধনিয়াটো দিওঁ বুলি ক'লেও পাৰে, নিদিওঁ বুলি ক'লেও পাৰে। আৰু মই লগতে দিছোঁ হালধি। আৰু এইফালে দেখিছেনে এইখিনি আলুখিনি একদম ধুনীয়াকৈ বইল হৈ আহিছে, ৰেডি হৈ গ'ল। মিক্সিত পিছা মিশ্ৰণখিনিও মোৰ ৰেডি হৈ গ'ল আৰু এইখিনি পিঁয়াজখিনিও কাটি ল'লোঁ। কিন্তু বিলাহীখিনি একদম দিয়াৰ আগে আগেহে মই দি দিম, কাৰণ এতিয়া দিমেই। এইখিনি গোটেইখিনি ৰেডি হৈ গ'ল। বস্তু ইমানখিনি আৰু বেলেগ বস্তু নালাগে। ভাপত দিয়া মাছটো পিছে মই আজি পাতত দি নবনাওঁ দেই, এনেকৈ টিফিনতহে বনাম। কাৰণ পাতত দিয়াটো প্ৰায় মানুহে জানেই, কিন্তু এনেকৈ যিসকলৰ কলপাত নাথাকে ঘৰত তেওঁলোকৰহে বনাবলৈ অকণমান প্ৰব্লেম হয়। সেইটো কাৰণে মই টিফিনতে আজি বনাই দেখাইছোঁ। আৰু এদিন মই বনাম, তেতিয়া অলপ বেলেগ ধৰণে বনাম আৰু পাতত দি বনাম। বাতিটোত তেল সানি গোটেইটোতে তেল সানি ল'লোঁ। তাৰপিছতে এই মিশ্ৰণখিনি প্ৰথমতে অকণমান দি লৈছোঁ। তাৰপিছতে মই দি দিম পিঁয়াজ আৰু এনেকৈ লেয়াৰিং কৰি কৰি গৈ থাকিম। পিঁয়াজৰ পিছত দি দিছোঁ আলু, আলুৰ পিছত দি দিম আকৌ মিশ্ৰণখিনি পিচি থোৱা, যাতে ধুনীয়াকৈ গোন্ধটোও সোমাই যায় আৰু টেষ্টটোও সোমাই যায়। তাৰপিছতে দি দিছোঁ এয়া মাছ মই পিছে 4 পিচহে লৈছোঁ, তাতকৈ বেছি নাই লোৱা বাৰু, কাৰণ মই 4 পিচৰ জোখতে বনাইছিলোঁ। আকৌ তাৰপিছতে এয়া লেয়াৰিং কৰি দিলোঁ মিশ্ৰণৰ। আকৌ দি দিছোঁ আলুখিনি, যিখিনি বাচি আছিলে সেইখিনি দি দিছোঁ আলু। তাৰপিছতে এতিয়া আকৌ দি দিম পিঁয়াজ। বাছ হৈয়ে গ'ল আৰু তেনেকৈ একো দিব নালাগে। আপোনালোকক পিছে আৰু এটা কথা ক'ব পাহৰিছিলোঁ, মাছখিনি পিছে মই এই মিশ্ৰণখিনি মিহলাইহে দিছোঁ দেই পিচকেইটা। পেষ্টখিনি আপোনালোকে যদি মাছত একদম ধুনীয়াকৈ লগাই মেলি দি দিয়ে, সানি দি দিয়ে, তেতিয়া খাই বহুত ভাল লাগে পিছত। এয়া দি দিছোঁ সৰু বিলাহীখিনি। সৰু বিলাহীখিনি দেখিছেনে মই দুইফালৰ পৰা কাটি লৈছোঁ, তেতিয়া মানে টেষ্টটো ধুনীয়া আহে। একদম পূৰা একেবাৰে মই ফালি দিয়া নাই, কাৰণ গুটিবোৰ নহ'লে ওলাই যাব। অলপ অলপ টেঙা টেঙা ভাৱ আহিবলৈহে সৰু বিলাহীকেইটা দিছোঁ। পিছে সেয়া মোৰ ৰেডিয়ে হৈ গ'ল। এইফালে মই এতিয়া কুকাৰটো ৰেডি কৰিছোঁ, তাতে দি দিলোঁ বাতিটো আৰু মই ইয়াত হুইচেল মৰাম 4টা বা 3টা মৰাব পাৰে, মই মাৰি দিলোঁ 4টা। আৰু এয়া দেখিছেনে ইমান ধুনীয়া হৈছিলে, গোন্ধটো যে কি ধুনীয়া আহিছিলে। আৰু ওপৰত অকণমান কেঁচা মিঠাতেল দি দিলে বৰ ধুনীয়া লাগে। মই লাষ্টতে এয়া কেঁচা মিঠাতেল অলপ দি দিলোঁ আৰু খাবলৈ বিৰাট ধুনীয়া হৈছিলে। মই ওপৰলৈ আহিছোঁ এতিয়া। আপোনালোকক যে অথনি কৈছিলোঁ মায়ে বগৰী আনিব গৈছে বুলি, এইখিনি বগৰীখিনি অথনি আনিবলৈ যোৱাখিনি চাওকচোন, ইমান ধুনীয়া বগৰীখিনি। সেইটোৱে একদম পূৰা 2টা 3টা একদম ৰং আছে মানে। কিমান হ'ব মা? 10 কেজি। হা 10 কেজি 10 কেজিমান হ'ব বোলে। ইমান ধুনীয়া দেখিবলৈ, খাওঁ নাখাওঁ পিছ কথা, মানে একদম বগৰীখিনি দেখিবলৈ ইমান ধুনীয়া লাগিছে। এইখিনি বোলে নিমখত দি তাৰপিছতে ভৰাই থৈ দিব। এতিয়া ৰ'দত দিছে, শুকুৱাই দিছে, কাৰণ ধুইছিলে যে একদম পূৰা ধুনীয়া। হা এদিন নিমখত ভৰাই থ'ব বোলে। তাৰপিছতে কি কৰিব আচাৰ বনাবনে কি কৰিব, শুকুৱাব বোলে নিমখত দি। খানা ৰেডি হোৱাৰ পিছত মই মানে মাক ওপৰলৈ মাতিবলৈ বুলি আহিছিলোঁ, কিন্তু বগৰীখিনি দেখি একদম ইমান ধুনীয়া লাগিছে নহয়, ওপৰতে বহি দিলোঁ অলপ দেৰি, মাৰ লগত বহি বহি কথা পাতিলোঁ। সেয়েহে এতিয়া ভাত খাবলৈ যাম আৰু লাহেকৈ। আজি পিছে ভাতৰ থালিখন আপোনালোকৰ আগত নেদেখাওঁ, বেলেগ এদিনা দেখাম।
শুইছিলোঁ এতিয়া সাৰ পাই গ'লোঁ অলপ আগত সাৰ পালোঁ অৱশ্যে মিন্ত্ৰা দাদাজনে ফোন কৰি দিলে পাৰ্চেল আহিছিলে মোৰ কিমান যে ব্লেক আছে ঠিক নাই আকৌ ব্লেক জিন্সে অৰ্ডাৰ দিছোঁ বেলেগ কালাৰো দিব পাৰোঁ কিন্তু নাই ব্লেকটোৱে প্ৰথমতে চকুত পৰে কাপোৰটো পিছে বেয়া নাই অহা ভালেই আহিছে মিন্ত্ৰাত বাৰু বস্তুবোৰ চব বেয়া নাহে ভালেই আহে মই মাজে মাজে অৰ্ডাৰ কৰোঁ এতিয়া বাজিছে 2টা মই 1:30 বজাত শুইছিলোঁ আৰু কিন্তু শুলেও ভালকৈ হোৱা নাই সাৰ পাই শুইছিলোঁ আকৌ ওচৰে আপা এগৰাকী আহিছিলে সেয়া বহি অলপ দেৰি কথা পাতিলোঁ তাৰপিছত আকৌ শুলোগৈ সেইবোৰ কৰোঁতে মেলোতে প্ৰায় 2টাই বাজিলে এতিয়া আমাৰ এইকেইডাল ৱায়াৰকেইডাল এনেকৈ লাগি আছে ঠিক কৰিব লাগিব আৰু এতিয়া ঘৰৰ কাম যিহেতু আমি আৰম্ভ কৰিম সেই ৱায়াৰিঙৰ কামো আৰম্ভ কৰিম বাৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নেপাহৰিব আপোনালোকক আকৌ লগ পাম এটা নতুন ব্লগত তেতিয়ালৈকে বাই বাই